ইয়াত দেখা এটা সেন্টেন্স আছে দ্য প্ৰিন্সিপাল টিচেছ আস ইংলিছ ওকে ইয়াত দুটা অবজেক্ট আছে কি আছে তোমালোকে আগত যিকেইটা সেন্টেন্স পাইছিলা তাত এটাকে অবজেক্ট আছিলে ইয়াত কেইটা আছে দুটা আস আৰু কি আছে এই ক্ষেত্ৰত তোমালোকে ভয়েস চেঞ্জ কেনেদৰে কৰিবা সেই বিষয়ে বুজাই দি আছো হা তো তোমালোকে নিশ্চয় ভয়েস চেঞ্জৰ নিয়মসমূহ জানা কৰিছা তো এইটো কেনেকৈ কৰিম প্ৰথমে আমি কি কৰিম দুটা অবজেক্ট যেহেতু আছে ইয়াৰ যেটো এটা আছে আস আৰু এটা কি আছে ইংলিছ তো দুটা ললে যিকোনো এটা ললে হয় কিন্তু তাকে বেটাৰ হয় কোনটো ললে আসটো ললে কোনটো ললে আস তাৰমানে এইটো পাৰ্সন বুজায় গতিকে ইয়াতকে পাৰ্সনটো দিলে বেছি ভাল হ'ব বুজি পাইছা তো আমি কোনটো লম আসক আমি এফালে আনিলে কি হ'ব নিয়ম মতে আস থাকিলে কি হয় যেনেকৈ আই থাকিলে মি হয় আস থাকিলে কি হয় মনত আছে নে নাই কি হ'ব উই কি হ'ব উই আস থাকিলে কি হ'ব উই হলে তেতিয়াহ'লে কি হ'ব যেহেতু কি প্ৰেজেন্ট ইনডেফিনিট টেন্সত আছে হ'ব উই লগত কি হ'ব উই আৰ উই কি হ'ব উই আৰ দেন আমাৰ কি আছে ভাৰ্বটো কি আছে টিচ কি আছে টিচ ভাৰ্ব টিচৰ লগত টিচটো আমাৰ পাষ্ট পাৰ্টিসিপল কৰিলে কি হ'ব taught we are taught we are taught কি হ'ব তাৰ পিছত আমাৰ যেটো অবজেক্ট থাকি গৈছে হেতু দিব we are taught English আর কি হ'ব by the রিভিজা এটো হৈ গল আমাৰ কোয়েশ্চনস কৰা পেসিভ ভয়েস হৈ গল এটো কি বল এতিয়া আমাৰ পেসিভ ওপৰটো কি আছিল আমাৰ অ্যাক্টিভ এটো কি হৈ গল আমাৰ পেসিভ বুজি পাইছা